আমি নতুনকৈ কিবা এটা কৰোঁ বুলি ভাবিছোঁ। নাটকেৰে নহয়, এটি গানেৰে। টেংৰালি টাইত সৃষ্টিৰ মন্থন নাট সমাৰোহ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। হয়, যি গানত আছে মা, মাটি আৰু প্ৰকৃতিৰ প্ৰতি গভীৰ ভাল পোৱা। পাহাৰৰ কাষে কাষে অকুৱা পকুৱা লুংলুঙীয়া বাট। এখন পাহাৰৰ ওপৰত যেন আৰু এখন পাহাৰ। খলপা খলপ স্বৰ্গলৈ উঠি যাব পৰা। উভতি চালে জীৱন এনেকুৱাই। জানিবা কেনেকৈ কিমান বগালা কিমান আহিলা। পাহাৰৰ নামনিত এৰি থৈ অহা জুৰিটো হুলুম, উপচি পৰা ঘাঁহৰ পথাৰ, মোৰ আচন্দে কৰা পাহাৰ তলি, বেতৰ কাইটিয়া হাবি, মূৰৰ ওপৰত যেন হাতে ঢুকি পাব পাৰি এনে দূৰণিতে আকাশখন। খঙৰ ভমকত ককা জেং এইখিনি আহি পাইছেহি, সেই খং এতিয়াও মাৰ যোৱা নাই।
চলিহাই ধৰা চকুহালত ফুতুৰিৰ বগা কেৰেঙা দাড়ি কেইডালত এতিয়াও লাগি আছে সেই খঙৰ আবে খঙৰ কথাই ককাৰ নাম জেন ফাংছো প্ৰথম শব্দটোৰ নাম আৰু পিছৰটো উপাধি ফাংছো ৱাজাৰু যাৰ অৰ্থ হ'ল গমাৰি গছ আৰু ভীমৰাজ পক্ষী ৱাজাৰুটো কোৱা নহয় মনতে থাকে ফাংছোটোহে সদৰি হৈ থাকে কিংবদন্তীৰ মজিয়াত গঢ় লৈ উঠা কাৰ্বি জীৱন আজু ককাহঁতৰ কোনোবা এজনে বুঢ়া গছ গছনিৰে ভৰি থকা হাবিত ভীমৰাজ চৰাইৰ পাখি বিচাৰি গৈছিল হাবিত পাখি বিচাৰি থাকোঁতে গাঁত এটাত সোমাই পৰিল 7 দিন 7 নিশা সেই অন্ধকূপটোতে আজু ককাজনে অনাহাৰে অনিদ্ৰাই কটাবলৈ ধৰিলে পিছে ৰাখে হৰি মাৰে কোনে গমাৰি গছৰ শিপা এডাল সেই অন্ধকূপটোত ওলমি আছিল সেই গমাৰি গছৰ শিপা খায়ে আজু ককাজনে ভোক গুচাইছিল আৰু সেই গমাৰি গছৰ ডালত বহি থকা ভীমৰাজ চৰাইজনীয়ে আজু ককাজনক সেই অন্ধকূপটোৰ পৰা উদ্ধাৰ কৰিছিল এই তেতিয়াৰে পৰাই আজু ককাহঁতে আনুগত্য স্বীকাৰৰ বাবে গমাৰি গছৰ নামেৰে ফাংছো আৰু ভীমৰাজ চৰাইৰ নামেৰে ৱাজাৰু নিজৰ কুলৰ নামাকৰণ কৰি লৈছিল আজু ককাহঁতৰ আছিল অৰণ্যৰ জীৱন গছৰ ভাষা আৰু শিপাৰ সংলাপ বুজি পাইছিল অৰণ্যৰ সতে জীৱনৰ হিয়া দিয়া নিয়া কৰোঁতে কত কৃষ্টিকল্প বাগৰি গ'ল সেই কুলৰ ধাৰাবাহিক জীৱনৰ এটি ঢৌৰ দৰে ককা জেঙৰ জীৱন কিন্তু পুতেকটোৱে জীৱিকাৰ বাবে চোৰাং কাঠৰ বেপাৰী এটাৰ দালাল হৈ আমৰেঙৰ হাবিত গছ কাটিছে আমৰেঙৰ গমাৰি গছৰে চহকী হৈ থকা বনাঞ্চলত গমাৰি গছ কাটি তহিলং কৰিছে এজোপা গছ ককা জেঙৰ বাবে একোজন বুকুৰ কুটুম কুলৰ বুক আৰু সি ককাই পুতেকক সুধিছিল কুটুম গছবোৰক কাটিবলৈ তোৰ কোনো মৰম নালাগিল নে কৰিম সি কৈছিল জুমতলি ধানেৰে জানো বছৰটো জুৰে তই জাননে এজোপা গছ কাটিলে মই 1000 টকা পাওঁ হে বুলি তই বোৱাৰীজনী জাঙুৰ খাই উফৰি আহিছিল ককাৰ কোচৰ পৰা নাতি ল'ৰাটোক উচাক মাৰি কাঢ়ি লৈ গাজত লগাকৈ শুনাই গৈছিল আপুনি কি বুজিব কিয় গমাৰি গছ কাটিছে বহি খাই আছে নহয় আব কান্ধত জুলুঙা আৰু দাখন লৈ ককা জেঙে কেনেকৈনো এই পাহাৰৰ টিং পালেহি তাৰ কোনো ৱাদেই নাপালে পুতেকক হত্যাকাৰী যেনেই লাগিল ককা কাৰণ গমাৰি গছৰে ভৰি থকা হাবিৰ নীৰৱতাত লুকাই আছে পূৰ্বপুৰুষৰ হুমুনিয়া কিংবদন্তি ৰাজু ককাহঁতে কত দিন কত নিশা সামাজিকত মাতিছে নাম কাঢ়ি খেপিয়াই ফুৰিছে মনৰ জুলুঙা তাত খাচি থোৱা আছে বহু পুৰুষৰ বহু যুগৰ এলান্ধু লগা সোঁৱৰণি আজু ককা আছুতীয়া হুমুনিয়া বুকুৰ কুটুম হত্যাকাৰী মনৰ
উভতি চাই ল'ব মন গ'ল ককাৰ। ককাই উভতি চালে। গাঁওখন মনিব পৰা নাই। দুটা থিয় পাহাৰৰ মাজৰ নামনিত গাঁওখন ধুঁৱলি কুঁৱলী হৈ থকা বাবে মনিব পৰা নগ'ল। স্বৰ্গলৈ যোৱা বাট দেখুওৱা গীতৰ কলিটো মনত পৰিল ককাৰ। মৃতকৰ আত্মাক স্বৰ্গলৈ যোৱা বাট দেখুওৱা গীতৰ কলিত কোৱা হয়, হে আত্মা, হে আত্মা, হে আত্মা, তুমি গৈ থাকা, গৈ থাকা, গৈ থাকা। দুৰ্গম পাহাৰবোৰ সাৱধানে পাৰ হ'ব। কেইবাটাও পাহাৰ বগোৱাৰ পিছত তুমি পাবা আৰু এটা পাহাৰ, মকিন্দুন পাহাৰ। তাতে তুমি এবাৰ ৰবা আৰু শেষবাৰৰ বাবে নিজৰ জন্মভূমিত উভতি চাবা। কিন্তু তেতিয়া হয়তো তোমাৰ জন্মভূমিক ঢাকি ৰাখিব ডাঠ কুঁৱলীয়ে। তুমি নিৰাশ নহবা, তুমি গৈ থাকিবা, গৈ থাকিবা, গৈ থাকিবা, তুমি গৈ থাকিবা। কাৰণ তোমাৰ এই যাত্ৰা হ'ব অনন্ত যাত্ৰা। এটা হুমুনিয়া যেন স্বতঃস্ফূৰ্তভাৱে বুকুৰ মাজৰ পৰা ওলাই। ৰৈ থাকিলে নহ'ব, জীৱন জীৱন গৈ থকাৰ নাম। ৰৈ থাকিলে নহ'ব, জীৱন গৈ থকাৰেই নাম। ৰৈ থাকিলে নহ'ব, জীৱন গৈ থকাৰেই নাম। ককাই খোজ ধৰিলে। এতিয়া তেওঁ নামনি মোৱা বাটেৰে খোজ লৈছে। পাহাৰৰ গাৰে বাটটো বহু তললৈ নামি গৈছে। পিছল বাট, সেয়ে সাৱধানে খোজ পেলাব লগা হৈছে। পাহাৰৰ নামনিত এডোখৰ মুকলি ঠাই পাই তাতেই ৰৈ দিলে ককা জেং। চাৰিওফালে জোপোহা বন আৰু মাজে মাজে পাহাৰৰ দৰে ওখ ওখ গছ-গছনি। তাৰে মাজতে এটা আহল বহল পিটনি। পিটনিৰ পাৰিখিনিৰ ওপৰত সৰু সৰু গছৰ পাতবোৰ পৰি সেউজীয়া দলিচা যেন দেখাইছে। ককাই কান্ধৰ পৰা জুলুঙাটো খুলুকাই কাষতে থৈ তাতেই বহিব। চাৰিওফালে চকু ফুৰাল। নীলগড় পাহাৰৰ পৰা সৰু সৰু ঝৰ্ণাবোৰ খহি পৰিছে। তাৰে সুশুৱনিয়ে সৃষ্টিৰ আদিম পুৱাৰ কোমল ৰথ লৈ সৰোবৰৰ পাৰত বহি অসীৰ মনতলৈ চাই আছে। খঙৰ ভমকখিনি পিটনিচৈ অহা বতাহ চাতি আহি উৰুৱাই লৈ গ'ল। মনত পৰিল গাঁওখনলৈ, সমাজখনলৈ। অৰণ্যৰ যাযাবৰ মানুহবোৰ সভ্য হ'বলৈ লোকালয়লৈ গ'ল, সমাজ পাতিলে, নগৰ গঢ়িলে আৰু কত কি কৰিলে। কিন্তু মানুহবোৰ জানো মানুহ হ'ল? অৰণ্যত হিংস্ৰ জন্তুৱে মাজে মাজে দুই এটা মানুহ বুটলি নিয়ে হয়, কিন্তু তাক সিহঁতে কি কৰিছে? মানুহেই মানুহক মাৰিছে, মানুহেই মানুহক কাটিছে, শান্তি নাই।
এই প্ৰকৃতিৰ গছ গছনি জীৱ জন্তুবোৰো যে সিহঁতৰ শতৰু। নাতিটোলৈ মনত পৰিল ককাৰ। বংশ কুলৰ প্ৰতীক সি। ককাৰ কুলৰ তেজ তাৰ শিৰাই শিৰাই। শহাপহুৰ দৰে চকুহাত ককাৰ মনত ভাৰি উঠিল। মিচিককৈ হাঁহি দিলেই যেন মুখখনত পূৰ্ণিমাৰ জোনাক বিৰিঙি উঠে। কিন্তু পুতেকটোৱে ফাংচকুলাৰ কুলাংগাৰ হৈ আমৰেঙৰ হাবিত ধ্বংস যজ্ঞ পাতিছে। তাৰ কলুষিত টকাৰ উপাৰ্জন ককাই খাবনে? তাৰ কলুষিত টকাৰ উপাৰ্জন ককাই খাবনে? তাৰ কলুষিত টকাৰ উপাৰ্জন ককাই খাবনে? নাই নাই, ককাই ভাবিলে ভালেই কৰিলে ইয়ালৈ আহি। এই অৰণ্য, এই প্ৰকৃতি, এই ভাল। সময় আহিছে মানুহবোৰে বুজিব কৃত্ৰিমতাই সভ্যতা নহয়। এদিন গোটেই মানুহ জাতিয়ে আশ্ৰয় বিচাৰি শান্তি বিচাৰি আহিব লাগিব এই সেউজীয়া জগতলৈ। কিন্তু তেতিয়ালৈ সেই প্ৰকৃতি জানো সেউজীয়া হৈ থাকিব? ভাবি থাকোঁতে কেতিয়ানো মস্ত এটা দাহে ককাক কামুৰি গ'ল। ককাই গমেই নাপালে। দাখনেৰে ভৰি খজুৱাই থাকোঁতে অকস্মাত ককাৰ পিছফালৰ পৰা শিলগুটি এটা কাণৰ গুৰিয়েদি শুৱাই গৈ ফুটুংকৈ বিলপানীত পৰিল। পিটনিৰ সেউজীয়া চামনিবোৰ খন্তেক আঁতৰি গৈ পুনৰ কলা পানীখিনি ঠাক খাই গ'ল। ককাই উভতি চালে। এই নিৰ্জন হাবিৰ মাজত শিলগুটিটো কোনে মাৰিলে? চাৰিওফালে চকু ফুৰাই চোৱাত একো নেদেখি কথাটোত গুৰুত্ব নিদিলে। এই ঘামৰ জোলবোৰ বাৰী বতাহত শুকাল যদিও মুখখন এঠা এঠা লাগি থকাৰ বাবে ককাই কান্ধত জুলুঙাখন লৈ পিটনিৰ ফালে আগবাঢ়িল। হাতেৰে পানীখিনিত থেপ থেপাই দিয়াত সেউজীয়া চামনিবোৰ আঁতৰি গ'ল। পানীখিনি দেখাত ক'লা আছিল যদিও ককাই মুখখন ধুই হাতৰ চলুৰে পিয়াহ পলুৱাই পানী খালে।
গীতৰ অস্পষ্ট সুৰ ভাহি আহে। আচৰিত, কোন ফালৰ পৰা গীতটো ভাহি আহিছে বুঢ়াই অনুমান কৰিবলৈ চেষ্টা কৰিলে। সেই কণ্ঠই চৌদিশৰ পৰিৱেশত এক মায়াবী ৰং তোলাইছে। গৰ্ভৱতী গৰ্ভৱতী অৰণ্যৰ এই গভীৰত ৰূপজিলি ঝৰ্ণাৰ চিটিকি পৰা পানীৰ কণিকাই ৰামধেনুৰ ৰং বুলাইছে। শূন্যলৈ চাই চাই ৰূপজিলিয়ে গীত গাই আছে। জেং বুঢ়া জুৰিটোৰ আমটো পাৰতকৈ উপস্থিত হয়। স্বতঃস্ফূৰ্তভাৱে মুখেৰে এটি নাম ওলাই আহে। বুঢ়া এখোজ আগুৱাই যায়। ডেংৰালি এবাৰ জোৰকৈ মাতে। ডেংৰালি! ৰূপজিলি চক খাই উঠে। খন্তেক সময় দুয়ো দুয়োকে চাই ৰয়। জেং অবাক। ৰূপজিলি টকাটো এবাৰ হাবিলৈ সোমাই যায়। বুঢ়া আগুৱাই যায়। কিছু দূৰ যোৱাৰ পিছত বুঢ়া ৰয়। ডেংৰালি বুঢ়া মনতে ভুৰ ভুৰাই অহা বাটে উভতি যায়। পিটনিৰ কাষ পায়। ভাবে ডেংৰালি আজিও আছে। ময়ো থাকিম, ময়ো এই হাবিতেই থাকিম। চাওঁ কোনে আহি গছ কাটে। মই তহঁতকে গছ কটাদি কাটিম। মই ফাংচ এই গছৰ ৰক্ষক। মোৰ পূৰ্বপুৰুষে যেনেকৈ অৰণ্য ৰক্ষা কৰিছিল ময়ো কৰিম। পিটনিৰ পৰা উঠি আহি হঠাৎ থমকি ৰল কথা। দাখন আছে, কিন্তু জুলুঙাটো কোনে নিলে? জুলুঙাটোত দুটাকৈ গোমধান আছিল। ককাই আহোঁতে নিজৰে জুমনি দৰাৰ পৰা দুটা গোমধানৰ বাকলি গুচাই জুলুঙাটোত ভৰাই আনিছিল। ভাবিছিল অন্তত আজিৰ দিনটোৰ বাবে আহাৰৰ চিন্তা নাথাকিব। অৱশ্যে অৰণ্যত খাদ্যৰ অভাৱ নাই। কত সোৱাদৰ ফল মূলেৰে ভৰি আছে হাবিখন। এই আজু ককাহঁতে চোন অৰণ্যৰ ফল মূল খায়ে এটা যুগ পাৰ কৰি দিছিল। কিন্তু জুলুঙাটো নিলে কোনে? ককাই দাখন হাতত লৈ ওচৰৰ জোপোহাৰ ফালে চালে। জোপোহাৰ আঁৰত চকা মকাকৈ সৰু ল'ৰা এটা নিচিনা কাৰোবাক দেখা পালে। মুখখন দেখা নগ'ল। ল'ৰাটোৰ দগঠা খাকি পেণ্টটো দেখি ককাই সেইফালেই চোচা ল'লে।
আশাৰে হাবিৰ পৰা ওলাই আহিল ককা পিছে এই অঘাইতং ল'ৰাটোৰ মুখখন এবাৰো দেখা পোৱা নগ'ল জোপোহা গছৰ পাতৰ মাজে মাজে তাৰ হাত ভৰি এই মূৰৰ চুৰিখিনি এই দেখে এই নেদেখেকৈ পিছত আৰু খোজৰ শব্দ শুনা গ'ল নিজৰ মনতে ঘূৰ থাকি হাবিৰ পৰা ওলাই আহিল মুকলিত গছ এজোপাৰ ছাট ডুঙামূৰীয়া হৈ বহি থাকে জুলুঙাটো ককাৰ মৰমৰ বুঢ়ীজনী কাহানি বাই সিপুৰীয়া বুঢ়ীয়ে ঘৰুৱা শালত নিজ হাতে বনাই উলিয়াই দিছিল জুলুঙাটো মৃতকৰ শেষ চিন স্মৃতি ৰৈ ৰৈ উঠা সবুৰ কজতিৰ দৰে বাৰে প্ৰতি জুলুঙাটোৰ কথা মনত পৰি থাকিল ককাই মাজে মাজে হাবিৰ ফালে চাই ভাবিলে এই অখাদ্য ল'ৰাটোৱে জোপোহাৰ আঁৰৰ পৰা ককালৈ চাই মুখ টিপি টিপি হাঁহি থকা নাইতো হেজাক মৌ মাখি ভু 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 কৈ শব্দ তুলি গছজোপাৰ আগৰ পৰা উৰি গ'ল মূৰ দাঙি চালে ককাই গছৰ ডাল এটাত মৌ বাহুলনি আছে নীলকৰ জৰ্দাৰ হৰ হৰণি মুকলিত গছ এজোপাৰ ছাট লেংটি পিন্ধা উদং গাটো লৈ শুই পৰিল ককা জেং ফাংচো তাৰে মাজতে চৰাই চিৰিকটিৰ কোলাহল নীলগত হেৰা জুমতলি এখনৰ মাজত গছৰ ঠেঙলি টঙি খাই এটা চকুত পৰিল ককাই সেইফালেই খোজ ললে
টঙি ঘৰৰ জখলা কৰি পাওঁতে তলৰ পৰাই ককাই মূৰ তুলি ওপৰলৈ চালে। গছজোপাৰ ফেৰিঙনিত গোটেইটো উৱলা চাংঘৰ। ইয়াত কাৰোবাৰ জুমতলি আছে, তেতিয়া হয়তো সাজি লৈছিল। ককাই সাৱধানে জখলাই দি ওপৰলৈ উঠি গ'ল। মূৰটো হাওলাই চাঙত ভৰি দিয়াৰ লগে লগে গোটেই চাংঘৰ মেট মেটাই উঠিল। চাঙৰ মাছ অংশত জুহাল দেখি মনটো ফৰকাল হ'ল ককাই। এই বোলো জুই পানী বতাহ এইবোৰেইতো মানুহৰ সাৰথি। আগবাঢ়ি যাওঁতে চাংখন হেলেক পেলেক কৰি উঠিল। ককাই জুহালত উৱলি যাবলৈ ধৰা আঙঠা কেইটুকুৰামান দেখি পুৱাই দিওঁতে আঙঠাৰ বগা চাইবোৰ গালে মুখে চিটিকি পৰিল। পুৰা খৰিবোৰক একলগ কৰি আঙঠাৰ ওপৰত দিবলৈ ধৰোঁতেই ধুৱাবলৈ ধৰিলে। দুবাৰমান পুৱাবলৈ ধৰোঁতেই ভমককৈ জুইকুৰা জ্বলি উঠিল। জাৰকালি নহয়, পিছে জহকালি পাহাৰত ৰাতিৰ ভাগত জাৰ লাগে। জুইৰ কপা কপা পোহৰত চকা মকাকৈ কাৰোবাক শুই থকা দেখি ককা থমকি ৰ'ল। সৰু ল'ৰা এটা কিলা কুটি ভাঙি তাতে মূৰটো থৈ শুই নিপালি দিছে। আঁঠু দুটা বুকুৰ কাষলৈ কুচাই আনি লৈছে। মূৰৰ শিতানত সেইটো কি? ককাই আঁঠুত ভেজা দি আগবাঢ়ি চালে। এইটোচোন ককাৰে হেৰুৱা জুলুঙাটো। ককাই ভাবিলে চোৰ ধৰা পৰিল। এই দুষ্ট ল'ৰাটোৱে অথনি ককাক হাবিৰ মাজত নিশ্চয় হাৰাশাস্তিখন কৰালে। জুইখিনি ৰৌ ৰৌকৈ জ্বলি উঠিল। ল'ৰাটোৰ মুখখন জুইৰ কপা কপা পোহৰত দেৱশিশুৰ দৰেই দেখা গ'ল। নাকৰ শেঙুন আৰু মুখৰ লেলাৱতী বৈ পৰিছে। এই নিৰ্জন হাবিৰ মাজত ল'ৰাটো আহিল ক'ৰ পৰা? ককাই এবাৰ বাহিৰলৈ চাই পঠিয়ালে। গোটেইখন আন্ধাৰে আৱৰা। আন্ধাৰ আকাশখনে সমিধান দিব নোৱাৰা প্ৰশ্নৰ দৰে ককাৰ মুখলৈ চাই থাকিল। ৰঙিহান গাঁৱৰ ককা জেংফাংছই লুকায়তৰ পৰা আহি অৰণ্যত বাহৰ পাতিছে। এজাক চেঁচা বতাহ বলি গ'ল, হুমুনিয়া হৰ দৰে। ককাৰ জুলুঙাটো লুৰকি চালে। গোমধান এটা আছে, বোধ কৰোঁ এটা শীত খালে। ঠিক আছে, ধৰা পৰিল যেতিয়া সাৰি যাব ক'ত? সেই টোপনিত লালকাল ল'ৰাটোক জগাবৰ মন নগ'ল ককা জেংফাংছৰ। তাৰ কাষতে ককাই বাগৰি দিলে। চকুহাল লাগি আহিল। কিন্তু ল'ৰাটোৱে মাজে মাজে কলমতীয়া ইকাটি সিকাটি কৰাত চাংখন কঁপি উঠে। ককাৰ টোপনি ভাঙি যায়। এটা সময়ত থিয় জানো ল'ৰাটোৱে সাৰ পাই উঠিল আৰু খপজপকৈ শোৱাৰ পৰা উঠি বহিল। তাৰ কাষতে ককাক শুই থকা দেখি সি চক খাই গ'ল। পলাই পতং দিবলৈ ধৰোঁতে ককাই কঁকালৰ পৰা সুলকি যাবলৈ ধৰা হাপেটো বাওঁ হাতেৰে কামোচ মাৰি ধৰি সোঁ হাতখন ককাৰ মুঠিৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰে। তাৰ চকুত এবুৰি ভয়, এবুৰি শংকা। চকুজুৰি তাৰ শহাপহুৰ চকুৰ দৰে টিৰ বিৰাই থাকিল। ককা গুজৰি উঠিল। মোৰ জলঙাটো চুৰ কৰিছিলি কিয়? সি তলকা মাৰি থাকিল। ককাই পুনৰ সুধিলে, নকওঁ কিয়? ভোক লাগিছিল। ভোক লাগিছিল বুলি চুৰ কৰিব লাগে? তোৰ নাম কিয়? এইটো কিবা নাম হ'ব পাৰে নেকি? মামা আৰু মামীয়ে ঐ বুলিয়ে মাতে। তোৰ মাক বাপেক? নাজানো। ল'ৰাটোৱে কান্দিবলৈ ধৰিলে। চকু পানীখিনি গালে মুখে বৈ গ'ল। ককাই তাৰ হাতখন এৰি ক'লে, নাকৰ পানীখিনি চাফ কৰিলে। তই এই হাবিখনত মৰিবলৈ আহিলি কিয়? ককাই সুধিবহে পালে সি উচুপি উচুপি কান্দিবলৈ ধৰিলে আৰু কন্দাৰ মাজে মাজে বিননিৰ দৰে ক'লে,
ধুনীয়া অংশ দেখুৱাবলৈ ল'লে। ককাৰ মনটো লাহে লাহে সেমেকি গ'ল। বাহিৰলৈ চালোঁ। জোনটোৱে লাহে লাহে পাহাৰ বগাই উঠিবলৈ ধৰিছে। কুঁৱলীয়ে থকা ডাঠ অৰণ্যখন সপোনৰ পটভূমি হৈ ভাহি উঠিল। এই ৰাতিখন কলৈ যাবি? বাঘে টানি নিব বাপে। শুই থাক। এটা বুঢ়া আৰু এটা ল'ৰাৰ এবৰি টোপনি খাবতি টহি ঘৰ চালখন আকাশত সুলমি থাকে। জীৱন জীয়াই থকাৰ গতিকে জীয়াই থাকিব লাগিব। মানুহৰ পৰা আঁতৰি আহি ভাত খাবতি বহি থাকিবলৈ ককা যে। ককা টঙিৰ পৰা নামি গ'ল। কালিলৈকে জুলুং আৰু দাখনে ককাৰ লগৰী আছিল। আজিৰে পৰা ল'ৰাটোও লগ লাগিল। ককাই তাক গাঁৱলৈ উলটি যাবলৈ কৈছিল, কিন্তু সি মামীহঁতৰ নিৰ্যাতনৰ কথা ভাবি যাবলৈ মন কৰা নাই। গতিকে ককাকেই সি একমাত্ৰ ভৰসাৰ ফল বুলি ভাবিবলৈ ল'লে। ভোক লাগিছে। আহাৰ বিচাৰি ককাই খোজ ল'লে। পিছে পিছে ল'ৰাটো লুংলুঙীয়া সুৰুকীয়া বাটেৰে গৈ গৈ দুয়ো হাবিলৈ সোমাল। হাবি ওখ ওখ গছ-গছনিৰে ভৰি থকা বাবে বেলিৰ পোহৰ নপৰা আন্ধাৰে আৱৰি আছে। চুকীয়া মাটিত খোজ দি দি দুয়ো গৈ থাকিল। ল'ৰাটোৱে সুধিছে, কলৈ গৈ আছো? আহচোন। ককাই সুধিলে, ভোক লগা নাই জানো? লাগিছে। সেই অৰণ্য এই প্ৰকৃতিৰ সৈতে ককাৰ চিনাকি বহু দিনত। এজনী মাকৰ মৰম দিব জানে হাবিখনে। গছে দি আহাৰ হৈ থাকে। বতাহে তোমাক নিচুকাব। পক্ষীয়ে গান শুনাব। হাবিৰ বনজ গোন্ধই মতলীয়া কৰি তুলিব। আজিও ককাহঁতে এনেদৰেই নৈ দাঁতিত পাহাৰৰ নামনিত দলভুক্ত হৈ প্ৰকৃতিৰ লগতেই বাস কৰিছিল। ককা জেঙে যে পুনৰ সেই প্ৰাক ঐতিহাসিক যুগৰ অৰণ্যৰ জীৱনলৈ উভতি গ'ল। হঠাৎ ৰৈ দিলে ককা যে। সুতুৰা মুখখনত হাঁহিৰ জিলিঙনি বিৰিঙি উঠিল। এই গছডালকেই ককাই বিচাৰি আছিল। গছৰ শিপা, শিমলুৰ আলু আৰু এই আনকেলক গছৰ ছাল সিজায়েই আগৰ দিনৰ মানুহবোৰে ভোগ গুচাইছিল। অ' নাতি ল'ৰা, তই জেংখৰি গোটাচোন। ককাই গছজোপাৰ ছাল বখলিয়াই জুলুঙত ভৰাবলৈ ল'লে। চপাই লোৱা নাতি ল'ৰাটোৱে জেংখৰি দুটামান লুৰুকি বোজা এটা বান্ধিলে। হঠাৎ ককাই শিমলু গছ এজোপা দেখি ৰৈ গ'ল। নাতিটোলৈ চালে। সি বনৰীয়া ফুলবোৰৰ ওপৰত পৰা পখিলাবোৰ জঁপিয়াই ধৰাত লাগিছে। অ' নাতি ল'ৰা, তই মোৰ জুলুঙাটো ধৰচোন, মই শিমলুৰ শিপা খান্দো। ল'ৰাটোৱে ককাৰ হাতৰ পৰা জুলুঙাটো ল'লে আৰু ককাই দাৰে গছজোপাৰ গুৰি খান্দিবলৈ ধৰিলে। ককাৰ ঘাম তিতা উদং গাটো সাপৰ ছালৰ দৰে চকমকাই উঠিল।
ভালেমানবোৰ যুঁজি দীঘল কিপাইডাল ভালি আনিলে গছ গছনিৰ ফাঁকেদি এচমকা ৰ'দ সোমায় হেজাক চেঁচা বতাহ বলি গছত ওলমি থকা লতাবোৰ দুলি উঠিল লুংলুঙীয়া খুৰুকীয়া আলিয়েদি ককা আৰু নাতি লৰাই টঙি ঘৰৰ ফালে খোজ ল'লে বেঙি বুলি নকবি নাপায় তাই হাবিতে থাকে নেকি ও পাহাৰতলিৰ গাঁৱতে থাকে বেলিটো আহিলে আহে আৰু বেলিটো গুচি গ'লে তাইও গুচি যায় তয়ো তাইক ডেংৰালি বুলিয়ে মাতিবি কিয় ডেংৰালি মানেনো কি ডেং মানে গছ আৰু ৰালি মানে ভাগিন এইবোৰ আমাৰ সাধু কথা সাধুৰ কথা শুনি উজলি উঠিল অইৰ মুখ তাৰ সেই উজলি উঠা মুখখন দেখি অৰণ্যৰ গছ লতিকাই হিয়ালি জিয়ালি কৈ নাছিলে কত দিন কত মাহৰ মূৰত তাৰ মুখখন উজলি উঠিছে তাৰ উজলি উঠা মুখখন দেখি ককাৰ মনটো ভৰি গ'ল ককাই সাধু আৰম্ভ কৰিলে কাঠে নামৰ গাভৰু এজনী গাঁৱৰে বিধুপন নামৰ ল'ৰা এটাৰ প্ৰেমত পৰি বিয়া হোৱাৰ পূৰ্বে তাই গৰ্ভৱতী হ'ল তাতে আকৌ বিধুপন গাঁৱৰে সম্পৰ্কীয় মোমায়ে সকলোৱে বুকু বাবা আৰম্ভ কৰিছে সমাজৰ ভয়ত তাই হাবিলৈ গৈ পলাল হাবিত বনাই ঘূৰি ফুৰিব ধৰিলে তাকে দেখি শৰণ্যৰ বৰ দুখ লাগে সেয়ে শৰণ্যই তাইক ক'লে তই আৰু ঘৰলৈ উভতি যাব নালাগে তই আমাৰ মাজতে থাক শৰণ্যই তাইক আঁকোৱালি ল'লে আৰু তাই এজোপা সুন্দৰ গছ হৈ পৰিল মোমায়েকে তাইকো বিচাৰি নাহিল নেকি ককা সি সুধিলে সৰল মনৰ সহজ প্ৰশ্ন এটাই যেন ককাৰ মনত খুন্দা মাৰি গ'ল ককাই জোৰ দি ক'লে আহিছিল ককাই যেন তাৰ মনত হেৰাই যাব ধৰা বিশ্বাস ভৰসা পুনৰ উভতাই আনিব তেন্তে তাই গছ কিয় হৈ গ'ল হে অৰণ্য এই প্ৰকৃতিক সুৰক্ষিত কৰিবলৈ তাই প্ৰেমিক মোমায়েকক কৈছিল
তেতিয়াৰে পৰা মই এজোপা গছ তোমাৰ প্ৰেম যদি সত্য হয় তেনেহ'লে তুমি মোক নাকাটিবা মোক আঘাত নিদিবা হে বেং মানে গছ আৰু ৰালি মানে ভাগিন হয়ে টঙি ঘৰৰ গছডাল সাৱটি ধৰে গছডালৰ উশাহ নিশাহ যেন সি অনুভৱ কৰে আমিও গছ হৈ যাম নেকি আমিওতো হাবিত অনাই বনাই ফুৰিছো সি ভোৰ ভৰালে যদিও ককাৰ কাণত তাৰ কথাটো সোমাল ককাই মিচিকিয়া হাঁহিলে ক'লে অৰণ্যই আৰু আমাক আগৰ দৰে ভাল নাপায় গছ আৰু মানুহৰ প্ৰেমৰ সত্যতা কিংবদন্তীৰ হুমুনিয়াহৰ দৰে হেৰাই গ'ল হয়ে বুজা নুবুজা ভাৱেৰে ককাৰ মুখলৈ চাই থাকি পূৰ্ণিমাৰ নিশা ককাই কেইবাটাও গছৰ পৰা মৌচাক ভাঙি 3 চুঙা মৌ সংগ্ৰহ কৰিলে সেই মোৰ চুঙাবোৰ হাত খোলা লৈ নি বেছি নিমখ এটা লণ্ঠন মাৰ্কিন কাপোৰ কেইবাটাও লাপি প্ৰয়োজনীয় সামগ্ৰী কিনি আনিলে এই চপাই লোৱা নাতি ল'ৰাটোৰ কাৰণে অ আ ক খৰ কৰ কিতাপ ফলি আৰু মাটি পেঞ্চিলো কিনিলে এই ককাই ভাবিলে সকলো ল'ৰা ছোৱালী পঢ়া শুনা কৰিছে যেতিয়া ইও পঢ়ক নে কি কয় কিন্তু পঢ়িনো কি হ'ব এই পৃথিৱীত হাজাৰ বিজাৰ আয়ে পাছ বিয়ে পাছেৰে ভৰি আছে কিন্তু মানুহবোৰ দেখোন সেই আদিম মানুহৰ দৰে বৰ অসভ্য আচৰণ কৰি আছে কিন্তু ককাই ভাবিলে ঠিক আছে পঢ়ক ইও প্ৰকৃতি আৰু পুথিৰ জ্ঞানেৰে নকৈ গঢ় হৈ উঠক দিন বাগৰি গৈ থাকিল ককাই চপাই লোৱা নাতি ল'ৰাটোৰ সৈতে ঝুমতলি এখন মুকলাই ল'লে ককাই হাবি কাটে সি কিতাপ পঢ়ে চৰাইৰ মাত শুনে কৰণীৰ সংলাপ শুনে শিপাৰ সপোন দেখে নিশা জুহালত ককাই তাক শিপাৰ তত্ত্বৰ কথা কয় সেদিন ঝুমৰ পৰা উভতি আহোঁতে জুৰিত হাত ধুওঁতে গাঁওবুঢ়া এজনে ককাক সুধিলে তুমি চপাই লোৱা নাতি ল'ৰাটো কোন জনগোষ্ঠীৰ জানানে মানে মানুহৰ গাঁওবুঢ়াৰ চকুশালত ঝুমৰ জুই কিন্তু সি আমাৰ গোষ্ঠীৰ নহয় সেই যে অলপতে বাছ এখন ৰখাই আমাৰ মানুহবোৰে যিবোৰে নৃশংসভাৱে কাটিলে ল'ৰাটো সেই জনগোষ্ঠীৰে তুমি যদি তাক খেদি নপঠোৱা তেনেহ'লে আমি যাওঁ কপি উঠিল বনভূমি দিগন্ত যেন কাৰোবাৰ হাহাকাৰ ধ্বনি সিদিনা আছিল দেওবাৰ হাত খোলাই নি ককাৰ বুঢ়ীজনী কচু বেচিবলৈ হাতলৈ গৈছিল কিন্তু আৰু উভতি নাহিল মানুহ শুনা গৈছিল অসংখ্য মানুহৰ চিঞৰ পাহাৰ শিখৰৰ পৰা বিয়পি পৰা দিগন্ত প্ৰসাৰী চিঞৰ অতীতত হেৰাই যাব খোজা এটা প্ৰতিধ্বনি যেন পাহাৰৰ শিখৰত মূৰ দাঙিব ধৰিলে এটা জনগোষ্ঠীয়ে আন এটা আৰু এটা ইটোৱে সিটো ইটোৱে সিটো ইহঁতে সিহঁতক
যেন প্ৰতিহিংসাৰ জুয়ে গৰম কৰি গ'ল গাঁওবুঢ়াৰ চকুৰ জুমৰ জুয়ে। আন্ধাৰ ৰাতি টঙিৰ চাঙত ককাৰ কাষতে টোপনিত লালকাল ল'ৰাটো এই গভীৰ অৰণ্যত তাৰ ডিঙি চেপি ধৰিলে ককাৰ মৃত আত্মাবোৰে শান্তি পাব। এতিয়া নহয়, মাজনিশা শগুনে যেতিয়া দেউকাক তেতিয়া মাজনিশা জোনাকী আকাশখনে ৰং সলালে। আকাশখন ঢাকি পেলালে। কোবালে বতাহৰ লগে লগে বৰষুণ বিজুলীৰ চমক। টঙিখন তুলিব ধৰিলে। ল'ৰাটোৱে ককা ককা বুলি ককাক খাবলৈ ধৰিলে। বিজুলীৰ চমকে আন্ধাৰ ৰাতিত চৰ চৰকৈ পানী কোবালে পৰিলে। পাছপাতে টঙিৰ চালখন উফৰি গ'ল। ল'ৰাটোৱে ককা ককা বুলি চিঞৰি দিলে। ককা! চাল উৰুৱাই দিলে, কিন্তু চাংখনক ফেৰেঙুনিবোৰে ধৰি ৰাখিছে। ককাই ল'ৰাটোক বুকুত সাৱটি ল'লে, ক'লে ভয় নাই, গছ এজোপাই থাল ঠেঙুলিহে বহুত, তাৰ ওপৰতেই চাংখন, ভয় কিহৰ। ধুমুহা খাম কাটিল। ককাৰ মনৰ ধুমুহাও খাট পৰিল। ফেহু জালি দিলে। পুৱাৰ বেলিটোৱে ককাৰ মুখলৈ চাই হাঁহিছে। দূৰণিৰ পাহাৰৰ টিংবোৰত ৰঙা ৰং বুলোৱা এজাক ধনেশ চৰাইৰ মাত। দিনৰ পোহৰ আকাশৰ পৰা পাহাৰৰ টিলাবোৰলৈ নামি আহিছে। বল, ককাই নতুনকৈ চপাই লোৱা নাতি ল'ৰাটোক লৈ খোজ ধৰিলে। পুনৰ শিমলুৰ শিপা বিচাৰি নীলগৰ অন্য প্ৰান্তলৈ। তাৰ মনত হেৰাই যাব ধৰা ক্ষয়িষ্ণু মানৱীয়তাক নকৈ গঢ়িবলৈ। আৰু আমি কি কৰোঁ? লোকাৰণ্যৰ পৰা নীলগত গভীৰ সেউজীয়াৰ গৰ্ভলৈ ককা আৰু সৈতে যাওঁ নে ৰৈ যাওঁ? এই কিংবদন্তি যেন লগা সাধু কথাবোৰ সজীৱ কৰি ৰাখিবলৈ, কৰ্দৈখিৰা পাহাৰৰ কথাবোৰ এনেদৰে ক'বলৈ আপোনালোকৰ মাজত, আমাৰ মাজত নে কি কৰোঁ? আৰু উপস্থিত দৰ্শকে কি ক'ব ছাৰ? কি ক'ব? ৰৈ যাওঁ। কাহিনী দৰকাৰ ক'বলৈ, কাহিনী ক'লেহে কাহিনী ওলাব।